বৈদ্যুৎ বৰ্ডলৈ ম্যাদ উকলা প্ৰডাক্ট সেয়ে ম্যাদ উকলা প্ৰডাক্ট বজাৰৰ পৰা ৰাইজে নিকিনে সময়ে সময়ে নিৰুদ্দেশ হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ বৰ্ডলৈ ৰাইজে বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় সেইগৰাকী প্ৰাৰ্থীয়ে কি ৰাইজৰ উন্নয়ন কৰিব বুলি মন্তব্য প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য আগবঢ়ায় খুব উৎসাহ ৰাইজক খুব ভাল লাগিছে ৰাইজৰ বিজেপিৰ প্ৰতি যিটো উৎসাহ সঁচাকৈ আমি শলাগ লৈছোঁ আৰু ৰাইজে এটা কথাই কৈছে যে আমি ইমানখিনি বস্তু পাইছোঁ আৰু বিশেষভাৱে যে আমি কোনো ধৰণৰ টকা পইচাও নিদিয়াকৈ ৰাইজে আমাক আজি এখন চৰকাৰে আমাক যিখিনি মৰম কৰিছে সন্মান দিছে মহিলাসকলে হওক পুৰুষসকলে হওক যুৱক যুৱতীসকলে যে আমি বেলেগ আমাৰ চিন্তা নাইকিয়া আমি কেৱল ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছোঁ আৰু এইবাৰ সুৰেশ বৰা ডাঙৰীয়াক আমি বিপুল ভোটেৰে এবাৰ জয়ী কৰিম যেহেতু আজি আপুনি কৈছে যে সুৰেশ বৰা ডাঙৰীয়া দৰা আৰু বিয়ালে সাজু হ'ব হৈছে মানে সুৰেশ বৰা ডাঙৰীয়া তাৰমানে কি হয় আগতে মই জবা ইলেকশ্যন খেলিছিলোঁ সময়টো বহুত কম পায় এতিয়া আমি ইয়াৰ স্থানীয় MLA মই যে আপোনালোকে এবাৰ খালি দেখা দিয়ক ৰাইজক খালি যে ৰাইজৰ চাব বিচাৰে এবাৰ দেখা দিয়ক তাৰপিছতখিনি আমি কৰিম আমি ভোটটো অনাৰ দায়িত্ব আমাৰ দেখা দিয়া দায়িত্বটো আপোনালোকে দেখা দিব আহিছে আজি সভাখনত দেখা দিলে আৰু আজিয়ে অহা কাইলৈ নগাঁও বটদ্ৰৱাৰ এই দুইটা আমাৰ দিন তেওঁ আমাৰ লগত থাকিব আৰু নিৰ্বাচনী সভাসমূহ কৰিব আমি দেখিবলৈ পাইছোঁ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী বটদ্ৰৱাৰ তেখেতৰ লগত বৰ্তমান তেখেতৰ সতীৰ্থসকল কোনো নাই কিন্তু তেওঁ কৈছে যে অকলে তেওঁ নিৰ্বাচন জয় কৰিব এতিয়া চাওক কথাটো হৈছে কি এতিয়া তেওঁ যিয়ে যোৱা 5টা বছৰত যিবিলাক প্ৰতিশ্ৰুতি তেওঁ দিছিলে তেওঁ প্ৰতিশ্ৰুতি ফলৱতী নহ'ল যাৰ ফলত তেওঁৰ লগত এতিয়া কৰ্মী যাবলৈ এতিয়া তেওঁলোকে লাজ পায় বা তেওঁলোকে ভয় খায় ক'ৰবাত তেওঁ প্ৰতিশ্ৰুতি দি থৈ আহে দি পেলাই সেইমতে তেওঁ কাম কৰিব নোৱাৰে কাৰণ এইকাৰণে নোৱাৰে যে তেওঁ যোৱা 5টা বছৰত তেওঁ ৰাইজৰ পৰা আঁতৰত থাকিলে আজি তেওঁ দেখাই নাপালে নিজেও গম পায় যে বানপানী হওক ক'ভিড হওক যিকোনো মুহূৰ্তত ৰাইজৰ লগত তেওঁ কেতিয়া বিচাৰি তেওঁ নাপায় আৰু তেওঁ কয় যে আমাক বোলে চৰকাৰে পইচা দিয়া নাই সাংসদবিলাকক আপুনি খবৰ লওক আজিৰ তাৰিখত তেওঁ সাংসদ পুঁজি ব্যৱহাৰ নহ'ল থাকি গ'ল তেওঁ অহাবাৰ তেওঁতো জিকিব নোৱাৰিব সেয়া পুঁজি হয় সুৰেশ বৰা ডাঙৰীয়াই ব্যৱহাৰ কৰিব লাগিব কিন্তু ব্যৱহাৰ কিন্তু তেওঁ কৰিব নোৱাৰে কিন্তু এই যে কিছুমান মিছা কথা কৈ মানুহৰ ওচৰত যায় এই কথাবিলাক মানুহে বুজি পাইছে তেওঁৰ কৰ্মীখিনিও বুজি পাইছে লগত থকা যে এইজনে দেখোন মিছা কথা কয় যাৰ ফলত আমি ৰাজ্য চৰকাৰে আমি ৰাইজৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ এইকাৰণে বৰ্তমান কৰ্মী নাইকিয়া হৈ গৈছে তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে তেখেত মোৰ জ্যেষ্ঠ আছিলে মই কনিষ্ঠ আছিলোঁ সেই আগৰ মানে ৰাজনৈতিক দলত থাকোঁতে এতিয়া এইটো আদৰ্শগত যুদ্ধ মই আপোনাৰ বিজেপিৰ যিটো ভিজন বা বিজেপিৰ যিটো নীতি আদৰ্শত মই ইলেকশ্যন খেলিছোঁ তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শত খেলিছে কংগ্ৰেছৰ নীতি আদৰ্শ ৰাইজে কেনেকৈ ল'ব এইটো আপোনালোকেও বুজি পাইছে আৰু বিজেপিৰ নীতি আদৰ্শ কেনেকৈ ৰাইজে গ্ৰহণ কৰি আছে আৰু কৰিব আপোনালোকেও জানিছে গতিকে এটা আদৰ্শগত এটা যুদ্ধ আৰু গতিকে মোৰ তেওঁৰ প্ৰতি একো নাই তেওঁৰ শুভেচ্ছা থাকিলে কিন্তু জয়টো আমাৰ নিশ্চিত বটদ্ৰৱাৰ পৰা আজাহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক